স্যার বহুত দিন এটা মনত এটা অশান্তিময় এটা পৰিৱেশ পাইছিলোঁ 2004 চনৰ পৰাই ধান কাটা নাছিলোঁ তো বহুত দিন ভাবি আছিলোঁ কি যদি অলপ সমস্যাবিলাক সমাধান হয় ভাল পৰিৱেশ হয় পুনৰ খেতিৰ লগত জড়িত হ'ম আৰু এতিয়া মই এটা ঠিক কৰিছোঁ যে কোকৰাঝাৰত থাকক বা আমাৰ খুৰাগুৰিতে থাকক মই পুনৰ খেতিৰ লগত আকৌ জড়িত হ'ম তেতিয়াহে মই গম পাম যে আমাৰ 70% বা 80% মানুহ যিহেতু খেতিৰ লগত জড়িত হৈ থাকে তেখেতসকলৰ জীৱনত কি চেলেঞ্জেছ আছে কি প্ৰত্যাহ্বান আছে সেইটো তেতিয়াহে আমি দৈনন্দিন মানে কথাবিলাক আমি ধৰিব পাৰিম তো সেইকাৰণে আমি ৰুমত বহি এছেছমেণ্ট কৰা আৰু প্ৰেক্টিকেলি কাম কৰা বহুত ফাৰাক আছে তো সেইকাৰণে আজি বহুত দিনৰ মূৰত আমাৰ সতীৰ্থ প্ৰাক্তন MLA সন্দীপ বসুমতাৰী ডাঙৰীয়া আমাৰ তামোলপুৰৰ নৱনিৰ্বাচিত MLA জলেন দৈমাৰী ডাঙৰীয়া আমাৰ MCLA হেমন্ত ৰাভা ডাঙৰীয়া আমাৰ MCLA পবিত্ৰ বড়ো ডাঙৰীয়া সকলো মিলি আজি আমি ইয়াতে ৰাইজৰ লগত মিলি ধান কাটিছোঁ সেইকাৰণে বহুতখিনি আলোচনা বিলোচনা কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডাবলিং ফাৰ্মাৰ ইনকাম বুলি এটা আঁচনি আৰম্ভ কৰিছিলে কিন্তু এতিয়া আজিলৈকে 100% ৰূপায়ণ আমি কৰিব পৰা নাই সেইটো আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ আৰু এইবেলি আমি প্ৰায় আমাৰ যিটো 18টা ব্লক আছে ইয়াৰ ভিতৰত কিমানখিনি ব্লকত আমাৰ ইৰিগেশ্যন আছে সেইটো আমি চাই আছোঁ যাতে এই বছৰৰ পৰা আমি ডাবল খেতি কৰিব পাৰোঁ আৰু এই বছৰ বহুত লাৰ্জ স্কেলত মেজ খেতি হ'ব মাকৈ খেতি কৰা হ'ব ড্ৰেগন ফ্ৰুইট কৰা হ'ব মালভোগ কল কৰা হ'ব আৰু ইয়াৰ লগতে আমি অলৰেডি লোকেল মুৰ্গীৰ কাৰণে 10 কোটি টকা আমি ধাৰ্য কৰিছোঁ যোনে যোনে লোকেল মুৰ্গী পালন কৰিব বিচাৰে তেখেতসকলক আমি 26,000 কোটি টকা আমি দিম আৰু ইয়াৰ লগতে ছাগলী পালনৰ কাৰণে আঁচনি লৈছোঁ আৰু প্ৰায় 25 কোটি টকাৰ আমাৰ যিটো পিক মিছন ইয়াত এই বছৰতে আমি 25 কোটি টকা আমি খৰচ কৰিবলৈ গৈ আছোঁ আগৰ যিটো কুটা কম্বলৰ ছাপ্লাইৰ দোকান সেইটো বন্ধ কৰি এতিয়া ৰাইজৰ যিটো লাইভলিহুড সেইটোত আমি বেছি ফ'কাছ কৰিছোঁ সেইকাৰণে